কৃষ্ণ জয় গুরু শঙ্কৰ শ্ৰীমন্ত শঙ্কৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু আমাৰ পৰম গুৰু। প্ৰতিভা সন্ধানী মঞ্চৰ দ্বাৰা আয়োজিত আজিৰ বিশেষ অনুষ্ঠানটিৰ আঁত ধৰা শ্ৰদ্ধেয় তামুলী বাপ, এই অনুষ্ঠানটিৰ সৈতে বিভিন্ন প্ৰকাৰে জড়িত হৈ থকা গুৰুজনাৰ সাহিত্য সংস্কৃতি বিভিন্ন অৱদানৰ পৰম সন্মানীয় সাধকসকল, এই অনুষ্ঠানৰ সৈতে সংযুক্ত হৈ থকা এই মঞ্চৰ একান্ত অনুগামী সভ্য সদস্যসকল, বৰগীত পৰিৱেশন কৰা আস্থা আৰু ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰা কৃতি ছাত্ৰী আৰু সমবেত বাপাইসকল, সমস্ত জনৰ প্ৰতি জয় জয়তে আমাৰ ভক্তিপূৰ্ণ সেৱা নিবেদন কৰিছো। আৰু এই শুভক্ষণত আপোনাসকলক এনেকৈ লগ পাই মই আনন্দ অনুভৱ কৰিছো। আৰু মহাপুৰুষজনাৰ সন্দৰ্ভত দুই এটি কথা চৰ্চা কৰিবলৈ যি সুযোগ দিলে, তাৰ কাৰণে আয়োজক সকলক কৃতজ্ঞতা জনাইছো। স্বাভাৱিকতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নাম যেতিয়া আমাৰ মনলৈ বা চেতনালৈ আহে, সেই মুহূৰ্তত তাৰ লগে লগে আমাৰ চেতনালৈ বা আমাৰ স্মৰণলৈ অহা দ্বিতীয়টি নামেই হল মাধৱদেৱ। শংকৰদেৱ বুলি কোৱাৰ লগে লগে আমাৰ চেতনাত প্ৰৱেশ কৰা, আমাৰ বোধ আৰু উপলব্ধিত প্ৰৱেশ কৰা দ্বিতীয়টি নামেই মহাপুৰুষ মাধৱদেৱ। স্বৰূপাৰ্থতে শংকৰদেৱ আৰু মাধৱদেৱ অভেদ। আদৰ্শৰ ফালৰ পৰা, দৰ্শনৰ ফালৰ পৰা, সৃষ্টিৰ ফালৰ পৰা আৰু বিশাল তেওঁলোকৰ যি ব্যক্তিত্ব আৰু যি জীৱন দৰ্শন, এই সকলো ফালৰ পৰাই মাধৱদেৱ আৰু শংকৰদেৱ অভেদ। আৰু সেইকাৰণে চৰিতকাৰসকলে শংকৰ মাধৱৰ যি অভেদ ব্যক্তিত্ব, সেই সম্পৰ্কে প্ৰশস্তি কৰিছিলে, স্মৰণ কৰিছে আৰু সেই প্ৰশস্তি উল্লেখ কৰি থৈ গৈছে। আমাৰ পুৰুষোত্তম ঠাকুৰে নঘোষাত শংকৰ মাধৱ অভেদ ঈশ্বৰ গুৰু নাই দ্বৈত পৰ, নামক কীৰ্তন কৰিয়া
কৃত কৃত হুৱে নৰ প্ৰশস্তি কৰিছিল। শংকৰ মাধৱ অভেদ আৰু এই দুগৰাকী মহাপুৰুষৰ যি অৱদান, সেই অৱদানেৰে আমি অসমীয়া জাতি, অসমীয়া মানুহ আমি পৰিপূৰ্ণ। স্বাভাৱিকতে আজি যিটো বিষয় আমি আলোচনাৰ কাৰণে বাছি লোৱা হৈছে যে মাধৱদেৱৰ ব্যক্তিত্ব আৰু সৃষ্টি এটি অভিনিৱেশ। বিষয়টো আকাৰ আৰু আকৃতিত অত্যন্ত বহল। মাধৱদেৱৰ ব্যক্তিত্বৰ পৰিধি আৰু সৃষ্টিৰ যিটো পৰিসৰ সি অত্যন্ত ব্যাপ্ত। এটা বক্তৃতাত বা এটা বৈঠকত, এটা আলোচনাত তাক কেতিয়াও সম্পূৰ্ণকৈ সামৰি ল'ব নোৱাৰি। এই যে মাধৱদেৱৰ যিটো বিশাল ব্যক্তিত্ব, মাধৱদেৱৰ ব্যক্তিত্ব কিমান উচ্চ আছিল, মাধৱদেৱৰ ব্যক্তিত্ব কিমান প্ৰভাৱশালী আছিল, মাধৱদেৱৰ ব্যক্তিত্ব কিমান সন্মোহনী আছিল, এই কথা শংকৰদেৱ মহাপুৰুষে কোৱা এটা বাক্যৰ পৰা আমি নিৰূপণ কৰিব পাৰো। চৰিত পুথিত খুব সুন্দৰকৈ শংকৰদেৱ মহাপুৰুষে কোৱা সেই উক্তি সন্নিৱিষ্ট হৈছে। মাধৱদেৱক সম্বোধি শংকৰদেৱে কৈছে যে বহাৰ পু তোমাক পাই মই সম্পূৰ্ণ হলো। যিজনৰ উপস্থিতিত শংকৰদেৱৰ দৰে মহাপুৰুষ এগৰাকীয়ে সম্পূৰ্ণতা অনুভৱ কৰিছিল, যাৰ অবিহনে মহাপুৰুষ শংকৰদেৱে নিজকে অসম্পূৰ্ণ যেন অনুভৱ কৰিছিল, যাৰ উপস্থিতিত শংকৰদেৱে পূৰ্ণ হোৱা বুলি অনুভৱ কৰিছিল, শংকৰদেৱৰ সেই স্বীকাৰোক্তিৰ মাজত মাধৱদেৱৰ ব্যক্তিত্বৰ, মাধৱদেৱৰ প্ৰতিভাৰ, মাধৱদেৱৰ সত্তাটোৰ যিটো তাৰ শক্তি, তাৰ প্ৰভাৱশালীতা আমি উপলব্ধি কৰিব পাৰো। আচলতে মাধৱদেৱো শংকৰদেৱৰ দৰে বহুমাত্ৰিক প্ৰতিভাৰ আকৰ এগৰাকী পুৰুষ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ব্যক্তিত্ব আৰু সৃষ্টিৰ যদি আপুনি এখন তালিকা কৰে, সেই তালিকাখনৰ কাষত মাধৱদেৱৰ প্ৰতিভা আৰু কৃতিৰ যদি আপুনি এখন তালিকা কৰে, তেতিয়া দেখিব যে শংকৰদেৱৰ দৰেই মাধৱদেৱৰো বহুমুখী প্ৰতিভা আৰু সৃষ্টিৰ এটা বিশাল সম্ভাৰ আপুনি তাৰ কাষতে দেখা পাব। মাধৱদেৱ তেওঁৰ যিটো ব্যক্তিত্ব, মই আটাইবোৰ কথাটো আজি পাতিব নোৱাৰিম, কেইটামান কথা মাত্ৰ আলোচনা কৰিবৰ কাৰণে যত্ন কৰিম। মাধৱদেৱৰ সন্দৰ্ভত মই অধ্যাপক নগেন শইকীয়াই কোৱা এটা কথা মই আলোচনালৈ আনিব খুজিছো। মাধৱদেৱৰ ব্যক্তিত্বৰ মাজত আমি মাধৱদেৱৰ কেইটামান বিশেষ পৰিচয় আমি দেখা পাওঁ। এজন হল কবি মাধৱ, এজন ভক্ত মাধৱ, এজন পণ্ডিত মাধৱ, এজন ৰাহস্যিক মাধৱ আৰু এজন বিৰল দাৰ্শনিক মাধৱ। এই কথাকেইষাৰ অধ্যাপক নগেন শইকীয়াৰ। মাধৱদেৱৰ ব্যক্তিত্বৰ মাজত অত্যন্ত প্ৰজ্বলিত হৈ
হৈ থকা এইকেইটা বিশেষ দিশ। মই আকৌ কৈছো, এজন ভক্ত মাধৱ, ভক্ত মানে অসাধাৰণ ভক্ত, অতুলনীয় ভক্ত। এজন কবি মাধৱ, কবি মানে অতুলনীয় কবি, অসামান্য কবি, অনতিক্ৰম্য কবি, যাৰ কাব্য প্ৰতিভা, যাৰ কাব্য দৰ্শনৰ লগত তুলনা কৰিবলৈ আন কোনো সৃষ্টি এতিয়ালৈকে পোৱা নাই। আনজন পণ্ডিত মাধৱ, মাধৱদেৱে তেওঁৰ বিশাল সৃষ্টিৰ মাজত তেওঁৰ আকাশ স্পৰ্শী যি পাণ্ডিত্য, সেই পাণ্ডিত্যৰ তেওঁ পূৰ্ণ প্ৰকাশ ঘটাইছে। তেওঁৰ পৰ্বতো সম পাণ্ডিত্যৰ তেওঁৰ আভাস তেওঁৰ সৃষ্টিৰ মাজত আছে। এজন পণ্ডিত মাধৱ। আনজন ৰাহস্যিক মাধৱ, ভাৰতীয় দৰ্শনৰ, জ্ঞানৰ, বিজ্ঞানৰ, তত্ত্বৰ, ৰহস্যৰ, এই চৰাচৰ জগতৰ, বিশ্ব ব্ৰহ্মাণ্ডৰ গৃহতম, গুহ্যতম সত্য আৰু সৌন্দৰ্যৰ তত্ত্বানুসন্ধানত ব্ৰতী হোৱা এজন বিৰল ৰাহস্যিক মাধৱক আমি তেওঁৰ ব্যক্তিত্ব আৰু সৃষ্টিৰ মাজত পাওঁ। আন এগৰাকী মাধৱ, দাৰ্শনিক মাধৱ। শংকৰদেৱে কৃষ্ণ ভক্তিৰ যিটো দৰ্শন প্ৰতিষ্ঠা কৰিছিল, সেই দৰ্শনটোকে এটা বিস্তাৰিত ৰূপত মাধৱদেৱে পুনৰ নিৰ্মাণ কৰি মহাপুৰুষীয়া ধৰ্মৰ দাৰ্শনিক ভেটিত এটা পৰিবৰ্ধিত সংযোজন মাধৱদেৱে স্থাপন কৰি থৈ গৈছে। এই যে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বিশাল সৃষ্টিৰ মাজত যিটো দৰ্শন প্ৰতিষ্ঠা কৰিছিলে, সেই দৰ্শনটোৰ যিটো পৰিবৰ্ধিত ৰূপ, সেই দৰ্শনটোৰ যিটো নিতুল ৰূপ, বা আৰু অকমান ভালকে কবলৈ গলে পৰিপূৰ্ণ ৰূপ, তাক মহাপুৰুষ মাধৱদেৱৰ বিপুল বৰঙণি আছে। সেইকাৰণে শংকৰদেৱৰ সৃষ্টিক আলোচনা কৰোঁতে মাধৱদেৱক এৰিব নোৱাৰি। মাধৱদেৱৰ সৃষ্টি আলোচনা কৰোঁতেও শংকৰদেৱক এৰিব নোৱাৰি। শংকৰদেৱৰ ব্যক্তিত্ব আলোচনা কৰোঁতে মাধৱদেৱক এৰিব নোৱাৰি। কেলে? শংকৰদেৱৰ ব্যক্তিত্ব প্ৰথমবাৰ অসাধাৰণ ৰূপত আৱিষ্কাৰ কৰি প্ৰতিষ্ঠা কৰিছিল মহাপুৰুষ মাধৱদেৱে। গতিকে শংকৰদেৱৰ ব্যক্তিত্বৰ আলোচনাৰ বেলিকা আমি মাধৱদেৱক এৰিব নোৱাৰো। একেদৰে মাধৱদেৱ, আপোনালোকে জানে যে মাধৱদেৱৰ জীৱন কালৰ দুটা ডাঙৰ পৰ্ব। প্ৰথম চোৱা শাক্ত মাধৱ। শাক্ত মাধৱৰ পৰা শংকৰদেৱত আশ্ৰয় লৈ বৈষ্ণৱ মাধৱ হোৱালৈকে মাধৱদেৱৰ জীৱনৰ ৰূপান্তৰৰ দ্বিতীয় এটা পৰ্ব আছে। এই প্ৰথম পৰ্ব মাধৱৰ পৰা দ্বিতীয়, আমি যাক মাধৱদেৱ ৰূপে পালো, মহাপুৰুষ মাধৱদেৱ, তালৈকে মাধৱদেৱৰ সমগ্ৰ জীৱনৰ ৰূপান্তৰ, মাধৱদেৱৰ সেই মহাপৌৰুষিক জীৱনৰ প্ৰাপ্তি আৰু সমৃদ্ধি, তাত শ্ৰীমন্ত শংকৰদেৱৰ ব্যক্তিত্ব, প্ৰতিভা, শংকৰদেৱৰ আশ্ৰয়, শংকৰদেৱৰ আশীষ, শংকৰদেৱৰ কৃপা মাধৱদেৱৰ প্ৰতিটো মুহূৰ্তত পৰি আছে, বিস্তাৰিত হৈ আছে। সেইকাৰণে মাধৱদেৱৰ ব্যক্তিত্ব আলোচনা কৰোঁতেও শংকৰদেৱক কাষত থৈ, বা শংকৰদেৱৰ ব্যক্তিত্ব সৃষ্টিক আলোচনা কৰোঁতেও মাধৱদেৱক কাষত থৈ আলোচনা কৰিব লগা হয়। গতিকে এইজন ভক্ত মাধৱ, কবি মাধৱ, ৰাহস্যিক মাধৱ, পণ্ডিত মাধৱ আৰু দাৰ্শনিক মাধৱক আমি তেৰাৰ ব্যক্তিত্বৰ মাজত দেখা পাওঁ। মহাপুৰুষ মাধৱদেৱৰ ব্যক্তিত্বৰ মই এটা বিশেষ দিশ আলোচনা কৰিব খুজিছো।
সততে চৰ্চা নহয় কাৰণে আমাৰ যিটো নৱবৈষ্ণৱ যিটো ভক্তি আন্দোলন মই প্ৰসংগক্ৰমে এটা কথা ক'ব খুজিছো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্মটোৰ নামক কেন্দ্ৰ কৰি আমাৰ কেইটামান শব্দক লৈ সাধাৰণতে কিছুমান লোকে বিতৰ্কৰ সূচনা কৰে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰৱৰ্তন কৰা ধৰ্মটো একশৰণ হৰিনাম ধৰ্ম মহাপুৰুষ মাধৱদেৱে গুৰু ভতিমাৰ মাজেৰে নিৰ্ণয় কৰি থৈ যোৱা সি এটা নাম আকৌ নৱবৈষ্ণৱ ধৰ্ম বুলি কোৱা নামটো কিছুমান লোকে কিছু সংকুচিত দৃষ্টিভংগীৰ কাৰণে সেই নামটো সমালোচনা কৰে মই এই ভেদটো আচলতে অকমান দূৰ কৰি কথাটো ক'ব খুজিছো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তাৰাই প্ৰৱৰ্তন কৰা ধৰ্মৰ কোনো নাম নিজে দি থৈ যোৱা নাই তাৰাৰ ৰচনাত কেতিয়াবা নাম ধৰ্ম যুগ ধৰ্ম মহাপুৰুষ মাধৱদেৱেও একশৰণ হৰিনাম ধৰ্ম নাম ধৰ্ম যুগ ধৰ্ম এনেধৰণে তেওঁৰ ভিন্ন ৰচনাত আকৌ ভাগৱত ধৰ্ম বা ভাগৱতী ধৰ্ম বুলি ক'লেও মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰৱৰ্তন কৰা ধৰ্মটোকে বুজায় এটা কথা ঠিক মহাপুৰুষ মাধৱদেৱে গুৰু ভতিমাত নিৰ্ণয় কৰা একশৰণ হৰিনাম ধৰ্ম এই নামটোৱে গুৰুজনাই প্ৰৱৰ্তন কৰা ধৰ্মটোৰ আটাইতকৈ শুদ্ধ আৰু গ্ৰহণযোগ্য নাম কিন্তু নৱবৈষ্ণৱ ধৰ্ম বুলি ক'লে ভুল বুলি কোৱা কথাটো শুদ্ধ নহয় আমাৰ পণ্ডিতসকলে মহেশ্বৰ নেওগ প্ৰভৃতি পণ্ডিতসকলে মহাপুৰুষ গুৰুজনাই প্ৰৱৰ্তন কৰা ধৰ্মটোক বা পঞ্চদশ শতিকাৰ বিষ্ণু ভক্তি কেন্দ্ৰিক নৱজাগৰণটোক কিয় নৱবৈষ্ণৱ বুলি ক'ব লগা হ'ল তাৰ এটা সামাজিক ৰাজনৈতিক আৰ্থ সামাজিক আৰু এটা সৰ্বভাৰতীয় তাৰ এটা প্ৰেক্ষাপট জড়িত হৈ আছে মই আকৌ কৈছো নতুন দৃষ্টিৰে কথাবোৰ অন্বেষণ কৰা লোকসকলৰ কামত আহিব যে নৱবৈষ্ণৱ নামটোৰ লগত এটা সৰ্বভাৰতীয় বৈষ্ণৱ ধৰ্মৰ পঞ্চদশ শতিকাৰ সৰ্বভাৰতীয় এটা সামাজিক ধৰ্মীয় আৰ্থ সামাজিক ৰাজনৈতিক এটা প্ৰেক্ষাপট জড়িত হৈ আছে বৈষ্ণৱ ধৰ্মৰ এটা ধাৰা গোটেই ভাৰতবৰ্ষতে প্ৰবাহিত হৈ আছিল সৰ্বভাৰত জুৰি বিষ্ণু ভক্তি কেন্দ্ৰিক এটা ধৰ্মৰ ধাৰা আজি যেহেতু বিষয়টো সেইটো নহয় কাৰণে বিস্তাৰিতভাৱে মই নকওঁ মাধৱদেৱৰ অৱদানটো ক'বলৈ মই মাত্ৰ প্ৰসংগটো অৱতাৰণা কৰিছো বিষ্ণু ভক্তি কেন্দ্ৰিক এটা ভাৱধাৰা ভাৰতবৰ্ষৰ সকলো কোণতেই প্ৰবাহিত হৈছিল উত্তৰ পূৰ্বাঞ্চলক বাদ দি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেও সেই বিষ্ণু ভাৱ আৰু ভক্তি কেন্দ্ৰক কৰিয়ে এটা নৱজাগৰণ ইয়াত আৰম্ভ কৰিছিল যিটোক ৰেনেছা বুলি কোৱা হৈছে ই কেৱল ধৰ্মীয় আন্দোলন নাছিল ধৰ্মীয় আন্দোলন আছিল কিন্তু কেৱল ধৰ্মীয় আন্দোলন আছিল ই সমান্তৰালভাৱে সামাজিক সাংস্কৃতিক বৌদ্ধিক শৈল্পিক আৰ্থ সামাজিক এটা ব্যাপক এটা নৱজাগৰণ আছিলে সৰ্বভাৰতীয় বৈষ্ণৱ আন্দোলন সৰ্বভাৰতীয় বৈষ্ণৱ ধৰ্মৰ পৰা শংকৰদেৱে প্ৰৱৰ্তন কৰা বৈষ্ণৱ ধৰ্মৰ যিটো নতুন ৰূপ পাৰ্থক্য আৰু পৃথকতা তাক সৰ্বভাৰতীয় প্ৰেক্ষাপটত প্ৰতিপন্ন কৰিবৰ কাৰণে তাক নৱ বৈষ্ণৱ নামেৰে তাক আলোচনা কৰিবলৈ যত্ন কৰা বৌদ্ধিক সামাজিক আৰ্থ সামাজিক আৰু সাংস্কৃতিক প্ৰেক্ষাপটত ভাৰতীয় প্ৰেক্ষাপটত শংকৰদেৱৰ ধৰ্মৰ তাৰ যিটো একক আৰু পৃথক চৰিত্ৰ সেইটো প্ৰতিপন্ন কৰিবৰ কাৰণে তাক নৱ বৈষ্ণৱ নামেৰে সৰ্বভাৰতীয় পৰ্যায়ত বিদ্যায়তনিক ক্ষেত্ৰত পণ্ডিতসকলে আলোচনা কৰিছিলে অৰ্থাৎ ভাৰতবৰ্ষত প্ৰচলিত বৈষ্ণৱ ধৰ্মৰ পৰা শংকৰদেৱৰ ধৰ্মটো কোনবোৰ কথাত পৃথক ই যে নতুন
শংকৰদেৱৰ প্ৰতিভা, শংকৰদেৱৰ দৃষ্টি, শংকৰদেৱৰ চিন্তা, শংকৰদেৱৰ নৱোন্মেষশালিনী মণিখাৰে শংকৰদেৱে নতুনকৈ নিৰ্মাণ কৰা ই যে এক ধৰণৰ ধৰ্ম, সেই একক চৰিত্ৰটো এই নামটোৱে দৰাচলতে প্ৰতিপন্ন কৰে। সেইকাৰণে নৱবৈষ্ণৱ আন্দোলন, নৱবৈষ্ণৱ ধৰ্ম, এই অভিধাটো তেনে অৰ্থত আচলতে ব্যৱহাৰ কৰা। যি নহওক, এই একশৰণ হৰিনাম ধৰ্ম উত্তৰ পূব ভাৰতত বিস্তাৰ ঘটাবৰ কাৰণে মহাপুৰুষ মাধৱদেৱে প্ৰথমটো ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছিলে। মহাপুৰুষ মাধৱদেৱ আছিল এগৰাকী বিৰল সংগঠক। সংগঠক হিচাপে মাধৱদেৱৰ যিটো শক্তি আৰু কুশলতা, সংগঠক হিচাপে মাধৱদেৱৰ যিটো নৈপুণ্য, শংকৰদেৱ প্ৰচাৰ কৰিব খোজা প্ৰত্যেকজন ব্যক্তিয়ে মাধৱদেৱৰ ব্যক্তিত্বৰ সেই নৈপুণ্য আৰু কুশলতাক মনোযোগেৰে চোৱা উচিত। মহাপুৰুষ মাধৱদেৱে শংকৰদেৱৰ ধৰ্ম বিস্তাৰ কৰিবৰ কাৰণে এটা সাংগঠনিক শৃংখলা, অৰ্গেনাইজেশ্যনেল ডিচিপ্লিন এটা তেওঁ তৈয়াৰ কৰিছিলে। মহাপুৰুষ মাধৱদেৱে বাছি উলিয়াইছিল কোনজন শংকৰদেৱৰ শিষ্য, উত্তৰাধিকাৰী কোন ঠাইলৈ প্ৰেৰণ কৰিলে নাম ধৰ্ম বিস্তাৰ কৰাটো সহজ আৰু সুগম হ'ব। মই বিস্তাৰিত তালিকালৈ গৈ কথাখিনি মই ক'ব খোজা নাই সময়ৰ অভাৱত। মই এটা নাম আপোনালোকক উল্লেখ কৰিব খুজিছো। আপোনালোকে বদলা পদ্ম আতাৰ নাম জানে। আচলতে তেওঁৰ নামটো পদ্ম আতাহে মাধৱদেৱৰ বদলি, গা বদলি উজনিৰ ফালে আহিবলৈ অহাৰ কাৰণে তেওঁৰ নামটো বদলা পদ্ম আতা। আহিব লগা কথা আছিল মাধৱদেৱ নিজেই, গুৰুজন দিছিল তেওঁকেই, কিন্তু মাধৱদেৱে বদলা পদ্ম আতাক এই অসমৰ এই প্ৰান্তত, উত্তৰ প্ৰান্তত, পূব আৰু উত্তৰ প্ৰান্তত ধৰ্ম প্ৰচাৰৰ কাৰণে পদ্ম আতাক উপযুক্ত বুলি বিবেচনা কৰি পদ্ম আতাক পঠাই দিছিল। পদ্ম আতাই আহি সত্ৰ স্থাপন কৰি, আপোনালোকে জানে যি কমলাবাৰী সত্ৰ, সেই সত্ৰ বদলা পদ্ম আতাই প্ৰতিষ্ঠা কৰিছে। সেই সত্ৰ প্ৰতিষ্ঠা কৰি গুৰুজনাৰ গীত, বাদ্য, নৃত্য, চৰ্চাৰ এটা পৰিৱেশ তৈয়াৰ কৰিছে। এই 400 বছৰ, 350 বছৰ আগতেই, প্ৰায় 400 বছৰ আগতেই এই অঞ্চলত নাম ধৰ্ম প্ৰতিষ্ঠাৰ কাৰণে তেওঁ পৰৱৰ্তী কালত যাক সত্ৰ বুলি কোৱা হল, আৱাসিক অনুষ্ঠান তেওঁ স্থাপন কৰি তেওঁ ধৰ্ম প্ৰতিষ্ঠাৰ, ধৰ্ম প্ৰচাৰৰ এটা তেওঁ ব্যৱস্থাপনা, মেনেজমেণ্ট তেওঁ গঢ়ি তুলিছিলে। আৰু গোটেই কামটোৰ নেতৃত্ব দিছিলে মহাপুৰুষ মাধৱদেৱ। মাধৱদেৱ এগৰাকী বিৰল সংগঠক। মাধৱদেৱে জানিছিল ভক্তি আন্দোলনটো পূব, পশ্চিম, উত্তৰ, দক্ষিণ আটাইকেইটা প্ৰান্তত বিস্তাৰ ঘটাবলৈ হলে কোনজন ব্যক্তিক কাক, কেতিয়া, কোন ঠাইত কেনেকৈ নিযুক্তি দিব লাগিব, সেই কাম মহাপুৰুষ মাধৱদেৱে কৰিছিলে। মাধৱদেৱে উদ্যোগ নোলোৱা হলে আমাৰ উত্তৰ পূব ভাৰতৰ আমাৰ আটাইকেইটা প্ৰান্তত সেই সময়ত ভক্তি আন্দোলনে লাভ নকৰিলে। গতিকে এগৰাকী সংগঠক হিচাপে মাধৱদেৱৰ ব্যক্তিত্বৰ এইটো এটা বৰ উল্লেখযোগ্য কৃতি। মাধৱদেৱৰ ব্যক্তিত্বৰ সবাতোতকৈ উজ্জ্বল, মাধৱদেৱৰ ব্যক্তিত্বৰ সবাতোতকৈ আকৰ্ষণীয়, সন্মুখনীয় দিশটোৱে হল গুৰু সেৱা আৰু ত্যাগৰ এই বিৰল মাধৱদেৱে দেখুৱাই থৈ গৈছে। মাধৱদেৱে গুৰু সেৱাৰ কাৰণে যি ত্যাগ, জীৱনৰ সৰ্বোচ্চ ত্যাগ, গুৰুজনাৰ চৰণ সেৱাৰ কাৰণে তেওঁৰ জীৱনৰ সৰ্বোচ্চ উৎসৰ্গা কৰাৰ যি
আৰ্হি স্থাপন কৰি থৈ গ'ল, এনে আৰ্হি পৃথিৱীত পাবলৈ নাই। মহাপুৰুষ মাধৱদেৱৰ গুৰু সেৱাৰ যি বিৰল আদৰ্শ আৰু ব্যক্তিগত জীৱনৰ সৰ্বোচ্চ ত্যাগৰ যিটো নমুনা মাধৱদেৱে দেখুৱালে, সি সঁচাকৈ মানৱ জাতিৰ বুৰঞ্জীতে এক বিৰল উদাহৰণ। আপোনালোকে জানেই, মহাপুৰুষ মাধৱদেৱে সাংসাৰিক জীৱনৰ সৰ্বোচ্চ তেওঁ ত্যাগ কৰিছে। জোৰোণ পিন্ধোৱা কন্যা পৰিত্যাগ কৰিছে। গুৰু শ্ৰীমন্ত শংকৰদেৱে গড় বান্ধি যুঁজিলে ভাল এই বুলি সংসাৰ বন্ধনত সোমাবলৈ উৎসাহিত কৰাৰ পিছতো মাধৱদেৱে গুৰু সেৱাত যতি আৰু ত্ৰুটি ৰয় বুলি, গুৰু সেৱাৰ পৰা আঁতৰি আহিব লগা হয় বুলি সেই প্ৰস্তাৱ নাকচ কৰিছে আৰু সমগ্ৰ জীৱন গুৰুৰ চৰণ সেৱাত নিজক উৎসৰ্গা কৰিছে। মহাপুৰুষ মাধৱদেৱৰ এটা শক্তিশালী পৰিচয় যে মাধৱদেৱ গুৰুজনাৰ সুযোগ্য উত্তৰাধিকাৰী। উত্তৰাধিকাৰী মানে এজন মানুহক সেই এটা আদৰ্শক ভাল পালে তেওঁক উত্তৰাধিকাৰী বুলি কোৱা নাযায়। আমি শংকৰদেৱ ফলোৱাৰ শব্দটো যাকে তাকে ব্যৱহাৰ কৰো, কিন্তু অকল অনুকৰণ কৰিলে তেওঁ আচল অৰ্থত অনুকৰণ কৰিলে তেওঁ অনুগামী হব, কিন্তু উত্তৰাধিকাৰী সকলোৱে হব নোৱাৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আটাইকেইটা উত্তৰাধিকাৰ, আটাইকেইটা মানে বৌদ্ধিক উত্তৰাধিকাৰ, সাংস্কৃতিক উত্তৰাধিকাৰ, ধৰ্মীয় উত্তৰাধিকাৰ, আধ্যাত্মিক উত্তৰাধিকাৰ, আটাইকেইটা উত্তৰাধিকাৰ, পাৰমাৰ্থিক উত্তৰাধিকাৰ, সেই আটাইকেইটা উত্তৰাধিকাৰ মহাপুৰুষ মাধৱদেৱে লাভ কৰিছে। আৰু সেই উত্তৰাধিকাৰিত্বটো পোৱাৰ পিছত মহাপুৰুষ মাধৱদেৱে গুৰুৰ পথ অনুসৰণ কৰি বিপুল চিন্তা, বিপুল সৃষ্টি, বিপুল কৰ্মৰে সৈতে গুৰুজনাই নিৰ্মাণ কৰা ধৰ্ম, আদৰ্শ আৰু সংস্কৃতিৰ পথটোক, মাৰ্গটোক সমৃদ্ধ কৰিবৰ কাৰণে মাধৱদেৱে বিপুল বৰঙণি দিছে। মাধৱদেৱক আশ্বস্ত কৰিবৰ কাৰণে মাধৱদেৱে যদিও মাধৱক গুৰুজনে বিভিন্ন সময়ত এই কথাখিনি বুজাইছিল জীৱন কালতে, তথাপি মাধৱদেৱে কোনোবাখিনি সময়ত গুৰুৰ সেই বিপুল মাধৱদেৱৰ প্ৰতি থকা আস্থাত মাধৱদেৱে ভয় আৰু শংকা কৰিছিল যে মই পাৰিম নে, মই উপযুক্ত নে। সময় সুযোগ যেতিয়াই মিলিছে তেতিয়াই মহাপুৰুষ শংকৰদেৱে মাধৱদেৱক আশ্বস্ত কৰিছে যে তোমাতেই মই সকলোখিনি দিছো। চৰিতকাৰে সেইবিলাক বৰ ধুনীয়াকৈ উল্লেখ কৰি থৈ গৈছে। সবাতো অধিক তুমি প্ৰিয়তম, নিশ্চয় জানিবা তাক, তুমি আমি ভিন নহিকে জানিবা কহিলো সত্যবাক। তুমি আমি যে ভিন নহয়, এই কথাবোৰ কথা কৈ মাধৱদেৱক অনুপ্ৰাণিত কৰিবলৈ যত্ন কৰিছিলে শংকৰদেৱে। আৰু মাধৱদেৱে গুৰুৰ আশীষ আৰু আজ্ঞা শিৰত লৈ মই পূৰ্বে উল্লেখ কৰাৰ দৰে গুৰুজনাই সৃষ্টিৰ, চিন্তাৰ, আদৰ্শৰ যিটো বাট কাটিছিল, সেই বাটেৰেই মাধৱদেৱে খোজ লৈ মাধৱদেৱে মৌলিক অৱদানেৰে সৈতে সমগ্ৰ মাৰ্গটোক মাধৱদেৱে সমৃদ্ধি দিছে। কেনেকৈ দিছে? গুৰুজনাৰ আৰ্হি আৰু আদৰ্শৰে। মই এটা কথা কব খুজিছো, শংকৰদেৱ আৰু মাধৱদেৱৰ চিন্তা আৰু সৃষ্টিৰ মাজত তত্ত্ব পন্থৰ মাজত চুলিডাল মানুহ পাৰ্থক্য নাই। মই আকৌ কৈছো বাক্যটো, শংকৰদেৱ আৰু মাধৱদেৱৰ চিন্তা আৰু সৃষ্টিৰ মাজত তত্ত্ব আৰু পন্থৰ ফালৰ পৰা চুলিডাল মানুহ পাৰ্থক্য নাই, কিন্তু ৰচনা ৰীতি, মৌলিক দৃষ্টিভংগী,
নিজৰ বোধ আৰু কল্পনা, অসাধাৰণ কাব্য মনীষা, এইবিলাকৰ ক্ষেত্ৰত মাধৱদেৱৰ কিন্তু স্বতন্ত্ৰ পৰিচয় আৰু বিশিষ্টতা আমি কিন্তু বিচাৰি পাওঁ। আৰু মাধৱদেৱক আমি সেই ধৰণে মূল্যায়ন কৰিলেহে মাধৱদেৱৰ অসাধাৰণ প্ৰতিভাৰ আমি পৰিচয় পাব পাৰিম। মই কিছুদিনৰ আগতে, আজি কেইটামান দিনৰ আগতে আমাৰ দিল্লী মহানগৰী জিলাৰ মাধৱদেৱৰ নামঘোষা সম্পৰ্কীয় আলোচনা এটাত মই কৈছিলো যে শংকৰদেৱ আৰু মাধৱদেৱৰ ৰচনাৰ বা সৃষ্টিৰ এটা অত্যন্ত উল্লেখযোগ্য বৈশিষ্ট্য আছে। সেই বৈশিষ্ট্যটো কি? গুৰুজনাৰ সৃষ্টি সদায় তত্ত্বৰ পৰা ৰসৰ ফালে এটা বিৰাট যাত্ৰা, অনিৰুদ্ধ যাত্ৰা আমি তাত চলি থকা দেখা পাওঁ। কিন্তু মাধৱদেৱৰ ৰচনাত কিন্তু তাৰ এটা সুকীয়া ধাৰা আছে। মনত ৰাখিব, দৰ্শন একেই, তত্ত্ব একেই, লক্ষ্য একেই, কিন্তু যাত্ৰাৰ যিটো কৌশল, যাত্ৰাৰ যিটো তাৰ ভংগী, সেইটো মাত্ৰ বেলেগ। বেলেগটো কি? মাধৱদেৱে ৰসৰ পৰা তত্ত্বৰ মাজেৰে আকৌ ৰসৰ ফালে মাধৱদেৱৰ সৃষ্টিসমূহে যাত্ৰা কৰিছে। গুৰুজনাৰ সৃষ্টি আৰম্ভ হৈছে তত্ত্বত, পৰিসমাপ্তি ঘটিছে ৰসত। মাধৱদেৱৰ সৃষ্টি আৰম্ভ হৈছে ৰসত, চূড়ান্ত তাৰ যিটো শীৰ্ষবিন্দুটো উপনীত হৈছে তত্ত্বত, পৰিসমাপ্তি ঘটিছে ৰসত। সেইকাৰণে নগেন শইকীয়াদেৱে বিষয় শংকৰদেৱ কিতাপখনত এটা কথা উল্লেখ কৰিছে যে গুৰুজনাৰ শংকৰদেৱৰ মাজত আমি তেওঁৰ যিটো দৰ্শন সৃষ্টিৰ মাজত আমি বৌদ্ধিক অনাসক্তি, ইন্টেলেকচুৱেল ডিটাচমেন্ট, বৌদ্ধিক অনাসক্তিটো আমি প্ৰবলভাৱে দেখা পাওঁ। আৰু মাধৱদেৱৰ ৰচনাত আমি সততে দেখা পোৱা, বিচাৰি পোৱা বস্তুটো হ'ল ইমোচনেল এটাচমেন্ট, বৌদ্ধিক আসক্তি, নহয় আৱেগিক আসক্তি। গুৰুজনাৰ বৌদ্ধিক অনাসক্তি আৰু মাধৱদেৱৰ আৱেগিক আসক্তি, মাধৱদেৱৰ কবি প্ৰাণ, মাধৱদেৱৰ ভক্ত প্ৰাণ, কৃষ্ণ ভক্তি আৰু গুৰু ভক্তিৰে বিগলিত মাধৱদেৱৰ যিটো চিত্ত, সেইটো মাধৱদেৱৰ সৃষ্টিত বিৰিঙি গৈছে। সেই চিত্ত, সেই বিগলিত চিত্ত, বিগলিত বোধ, বিগলিত কাৰুণ্য মাধৱদেৱৰ সৃষ্টিৰ মাজত বিৰিঙি থকা, উপঙি থকা আমি দেখিবলৈ পাওঁ। আমি আন কেইখন সৃষ্টিক আলোচনালৈ নানি কেৱল যদি নামঘোষাখনকে আমি হাতত লওঁ, তাৰ যিকোনো এজোকা পদ বা ঘোষা আমি যদি উদাহৰণ হিচাপে চকুৰ আগলৈ আনো, তাত আমি দেখা পাওঁ এই আৱেগিক আসক্তি, মই যে কৈছিলো বিগলিত চিত্ত, কৃষ্ণ ভক্তি আৰু গুৰু প্ৰেমেৰে দ্ৰৱীভূত, গুৰু প্ৰেম আৰু কৃষ্ণ ভক্তিৰে সিক্ত মাধৱদেৱৰ যি চিত্ত, বোধ, কল্পনা, তাৰ প্ৰকাশ আমি দেখিবলৈ পাওঁ। মাধৱদেৱে তাক সুন্দৰভাৱে কৰিছে। আমি যে প্ৰথমতে উল্লেখ কৰিছিলো ভক্ত মাধৱৰ মাজত, ভক্ত মাধৱে নিজৰ যিটো স্বৰূপ প্ৰকাশ কৰিছে ঘোষাৰ মাজত, নিজক প্ৰকাশ কৰাৰ যিটো ধাৰা বা দৰ্শন মাধৱদেৱে বাছি লৈছে, তাৰ মাজত দেখা পাব এই আৱেগিক আসক্তি। আপোনালোকে নামঘোষাৰ আমাৰ কাৰুণ্যৰ যিখিনি ঘোষা বিশেষভাৱে সকলোতে আছে, কাকুতিৰ ঘোষাখিনি
শেষৰ ফালে নাম ছন্দৰ যিখিনি ঘোষা, নিন্দাৰ যিখিনি ঘোষা, শৰণৰ যিখিনি ঘোষা পদ, তাৰ মাজত আপোনালোকে দেখা পাব মাধৱদেৱৰ সেই যিটো আৱেগিক আসক্তি, ইমোচনেল এটাচমেণ্ট, তাৰ প্ৰকাশ আপোনালোকে দেখা পাব। মাধৱদেৱৰ সৃষ্টিৰ এয়া এক সৌন্দৰ্য। মহাপুৰুষ মাধৱদেৱ, মই আগেয়ে কৈছো, মাধৱদেৱৰ সৃষ্টিত আমি কবি মাধৱদেৱক বিচাৰিম। এজন কবি, অসাধাৰণ কবি। মাধৱদেৱৰ যিটো কাব্য নিৰ্মাণৰ মাধৱদেৱৰ যিটো ৰীতি, মাধৱদেৱৰ কাব্য ৰচনাৰ যিটো শৈলী, মাধৱদেৱৰ যিটো ছান্দসিক প্ৰতিভা, শব্দ শিল্পত মাধৱদেৱৰ যিটো অধিকাৰ বা আধিপত্য, মাধৱদেৱৰ যিটো ৰহস্যবোধ, মাধৱদেৱৰ যিটো কাব্য দৃষ্টি আৰু কাব্য দৰ্শন, আপোনালোকে কেৱল নামঘোষাখন ললে আপোনালোকে বিচাৰি পাব। তেওঁৰ যিটো অসাধাৰণ, তেওঁৰ যিটো পবিত্ৰ প্ৰতিভা। আপোনালোকে জানে অসমীয়া ছন্দ শিল্পৰ যি ইতিহাস, এই ইতিহাসত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ স্থান বিশেষভাৱে উল্লেখযোগ্য। কিয়? অসমীয়া ছন্দ শিল্পৰ কেইটামান নতুন ধাৰা আৰু দিশ, অসমীয়া ছন্দ শিল্পৰ ঐতিহ্য আৰু তাৰ বিৱৰ্তনৰ আটাইতকৈ যিটো সোণালী যুগ, সেই যুগটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যই নিৰ্মাণ কৰিছে। শংকৰদেৱৰ ছান্দসিক প্ৰতিভাক যদি বিয়োগ কৰে, অসমীয়া ছন্দ শিল্পৰ ইতিহাস অপূৰ্ণ, অংগক্ষত এক ইতিহাস আমি পাম। তাৰ লগে লগে মাধৱদেৱৰ যিটো বৰঙণি, এই বৰঙণিও এই ইতিহাসৰ এটা সোণালী একোটা একোটা অধ্যায়। আপোনালোকে জানে মাধৱদেৱে যিবোৰ ছন্দৰ যিটো ৰীতি মাধৱদেৱে স্থাপন কৰিছে। আপোনালোকে দুলৰীৰ কথা জানে, পদৰ কথা জানে, লেছাৰীৰ কথা জানে। নাম ছন্দ আৰু ঘোষা ছন্দৰ শেষৰ ফালে যিখিনি তেওঁৰ ঘোষা আছে, এটা শৰণ ছন্দ ঘোষাটো এটা ছন্দ ৰীতিত নাই। পিছৰ ফালে মাধৱদেৱে, নামঘোষাৰ পিছৰ ফালে মাধৱদেৱে একেটা পটলৰ ঘোষাতে কেইবাটাও ছন্দ ব্যৱহাৰ কৰিছে। শেষৰ ফালে যিটো আমাৰ লতাকটা ছন্দ বুলি কয়, শেষৰ ফালে মাধৱদেৱৰ ছন্দ পতন হৈ এটা নতুন অভিনৱ ছন্দ নিৰ্মাণ হৈছে। মই আকৌ কৈছো, শেষৰ ফালে ছন্দৰ যিটো পৰম্পৰা, ছন্দৰ পৰম্পৰা মানে ছন্দৰ পৰম্পৰাটো আক্ষৰিক, অক্ষৰ বিন্যাসেৰে এটা ছন্দ গঠন হয়। শব্দ বিন্যাস আৰু অক্ষৰ বিন্যাস, ছন্দ সজ্জা আৰু অক্ষৰ সজ্জা, বৰ্ণ সজ্জাৰে সৈতে ছন্দ গঠিত হয়। সেই পৰম্পৰাগত যিটো বৰ্ণ বিন্যাস, অক্ষৰ বিন্যাস, শব্দ বিন্যাসৰ যিটো পৰম্পৰা, সেই পৰম্পৰা পিছৰ ফালে পতন হৈছে। এই পতনৰ পিছত এটা নতুন ছন্দ ৰীতি, ছন্দ শিল্প নতুনকৈ নিৰ্মাণ হৈছে। নাম ছন্দ, কেৱল ঈশ্বৰৰ নাম আছে। এতিয়া এটা কথা, এই যে মই মাধৱদেৱৰ, ভক্ত মাধৱৰ কথা কলো, কবি মাধৱৰ কথা কৈছো, ৰাহস্যিক মাধৱৰ কথা কৈছো, অলপ দাৰ্শনিক মাধৱৰ কথা কৈছো। এতিয়া আটাইতকৈ উল্লেখযোগ্য কথাটো হল, মাধৱদেৱৰ এই বহুধা বিভক্ত ব্যক্তিত্বৰ কোনোটোৱে কোনোটোৰ পৰা বিচ্ছিন্ন কৰিব নোৱাৰে। ভক্ত মাধৱৰ পৰা কবি মাধৱক আঁতৰাব নোৱাৰে, কবি মাধৱৰ পৰা ৰাহস্যিক মাধৱক আঁতৰাব নোৱাৰে, ৰাহস্যিক মাধৱৰ পৰা দাৰ্শনিক মাধৱক আঁতৰাব নোৱাৰে, দাৰ্শনিক মাধৱৰ পৰা পণ্ডিত মাধৱক আঁতৰাব নোৱাৰে।
খণ্ডিত ব্যক্তিত্ব, অখণ্ডিত ৰূপ। আমি এইবোৰ খণ্ড খণ্ড কৰি চাব পাৰো, কিন্তু এটা অখণ্ড তাৰ মাজত ৰূপ আছে। যেনেকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱকো কোনোবাই কবি, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ ইত্যাদি এনেকৈ সুকীয়া সুকীয়াকৈ চাব পাৰে, চোৱাত আপত্তি নাই। কিন্তু মাধৱদেৱক, শংকৰদেৱক এনেকৈ কিন্তু খণ্ডিত কৰিব নোৱাৰে। তেওঁৰ অখণ্ড ব্যক্তিত্বটো যদি আমি চাব খোজো, এই আটাইবোৰ মিলাই এই সকলোবিলাকৰ মাজেৰে প্ৰকাশ হোৱা তেওঁৰ যিটো ব্যক্তিত্বৰ মূল দৰ্শন, সেই দৰ্শনটোলৈ আমি যাব লাগিব। মহাপুৰুষ মাধৱদেৱেও সৃষ্টিৰ মাজত, চিন্তাৰ মাজত, কৰ্মৰ মাজত অখণ্ডিত ব্যক্তিত্বৰ সেই দৰ্শনটো মাধৱদেৱে প্ৰকাশ কৰিছে। আচলতে মাধৱদেৱৰ মূল উদ্দেশ্য আছিল দুটা। এটা হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰৱৰ্তন কৰা একশৰণ হৰিনাম ধৰ্ম বা নাম ধৰ্মৰ তাৰ তত্ত্ব আৰু সৌন্দৰ্য প্ৰতিষ্ঠা কৰা। মহাপুৰুষ মাধৱদেৱৰ জীৱনৰ আৰু কৰ্মৰ যিকোনো এটা উদাহৰণ উলিয়াই আনিলেই আপোনালোকে এই উদ্দেশ্যটো দেখা পাব, যে গুৰুজনাই প্ৰৱৰ্তন কৰা নাম ধৰ্মৰ তাৰ তত্ত্ব আৰু তাৰ সৌন্দৰ্য তাৰ প্ৰতিষ্ঠা কৰা। এইটো প্ৰথম। দ্বিতীয় এটা বৰ গুৰুত্বপূৰ্ণ কথা, যিটো মহাপুৰুষ মাধৱদেৱে নিজৰ জীৱনৰ মাজেৰে দেখুৱাই থৈ গৈছে। সেইটো কি? যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্মৰ যিটো আদৰ্শনীয় আৰু যিটো ব্যৱহাৰিক ধাৰা, ধৰ্ম কেতিয়াও তত্ত্বত জীয়াই নাথাকে। তত্ত্বৰ শক্তিৰে, তত্ত্বৰ ভেটিৰে কেতিয়াও ধৰ্মক আপুনি বৰ্তাই ৰাখিব নোৱাৰে। ধৰ্ম যদি প্ৰকৃত অৰ্থত বৰ্তিব লাগে, তেতিয়াহ'লে সেই ধৰ্ম ব্যৱহাৰিকতাত তাৰ আচৰণীয় আৰু আদৰ্শনীয়তাৰ দিশটোৰ মাজতে ধৰ্মৰ প্ৰকৃত প্ৰতিফলনটো ঘটে। মহাপুৰুষ মাধৱদেৱেও গুৰুজনাই প্ৰৱৰ্তন কৰা একশৰণ হৰিনাম ধৰ্মৰ তাৰ আদৰ্শনীয় আৰু আচৰণীয় যিটো ধাৰা, সেইটো প্ৰৱৰ্তন কৰি থৈ গৈছে। কোনোবাই যদি মোক সোধে যে শংকৰদেৱৰ ধৰ্মটো কেনেকুৱা, তাৰ উত্তৰ আপুনি মাধৱদেৱৰ ওচৰত বিচাৰি পাব। শংকৰদেৱৰ ধৰ্মৰ পালনীয় নীতি আস্থা কি, কাষ্ঠা কি, তাৰ উত্তৰ আপুনি মাধৱদেৱত পাব। শংকৰদেৱৰ ধৰ্মৰ বিচাৰ আৰু সংস্কাৰ কি, সেই বিচাৰ আৰু সংস্কাৰ পালন প্ৰৱৰ্তনৰ তাৰ ৰূপৰেখা কেনেকুৱা, আপুনি মাধৱদেৱৰ ওচৰত উত্তৰ পাব। গুৰুজনাৰ ধৰ্মৰ এগৰাকী অনুগামীয়ে এই ধৰ্ম গ্ৰহণ কৰাৰ বেলিকা, এই ধৰ্ম আচৰণ কৰাৰ বেলিকা, এই ধৰ্ম গ্ৰহণ কৰি নিজৰ জীৱনক অৰ্থপূৰ্ণ কৰাৰ বেলিকা যিমানবোৰ তত্ত্বৰ, উপদেশৰ, আৰ্হিৰ, অভ্যাসৰ প্ৰয়োজন, আটাইখিনি মহাপুৰুষ মাধৱদেৱে দান কৰি থৈ গৈছে। মই এটা কথা কবলৈ পাহৰিলো, নগেন শইকীয়া ছাৰে মাধৱদেৱৰ ব্যক্তিত্বৰ সন্দৰ্ভত কওঁতে মোৰ এটা শব্দ থাকি গৈছিল, শিল্পী মাধৱ। শিল্পী মাধৱ, আৰ্টিষ্ট মাধৱ। মাধৱদেৱ এগৰাকী শিল্পী। কেনেকুৱা শিল্পী? আজিকালি যাক শিল্পী বুলি কয় কেৱল গান এটা গোৱা, গীত এটাত সুৰ কৰা, তেনে শিল্পী নহয়। মাধৱদেৱ কেনে শিল্পী? আৰ্টিষ্ট ফিলচফাৰ, শিল্পী দাৰ্শনিক। মাধৱদেৱে শিল্প চেতনাৰ, শিল্পবোধ আৰু শিল্প চিন্তাৰ এটা ভেটি প্ৰতিষ্ঠা কৰি থৈ গৈছে। গুৰুজনাৰ অনুগামীসকলক, একশৰণ হৰিনাম ধৰ্মৰ অনুগামীসকলক এটা শিল্পবোধ আৰু শিল্পী চেতনা মহাপুৰুষ মাধৱদেৱে দি থৈ গৈছে। আপোনালোকে মহাপুৰুষ মাধৱদেৱৰ নামঘোষা যদি বাছি লয়, গুৰুজনাই মহাপুৰুষ মাধৱদেৱে গুৰুজনাৰ আৰ্হিৰে নাট ৰচনা কৰিলে। আপোনালোকে জানে যে অৰ্জুন ভঞ্জনক বাদ দি আমি বাকীখিনিক ঝুমুৰা বুলি কওঁ।
আপুনি ঝুমুৰাৰ নাটক কেইখনৰ তাৰ শিল্প আৰু তাৰ যিখিনি কলা কৌশলগত উপাদান, তাৰ বিষয়বস্তু, তাৰ ৰস যদি আপোনালোকে বিচাৰ কৰে, তাৰ মাজত আপোনালোকে দেখা পাব মানুহক, প্ৰত্যেকজন মানুহক, ব্যক্তিক এটা সুন্দৰ, সংস্কৃতিবান, অৰ্থপূৰ্ণ, মহত্তম আৰু উচ্চতম জীৱনৰ এটা প্ৰেৰণা তাৰ মাজত দিবৰ কাৰণে যত্ন কৰিছে। গুৰুজনাৰ ধৰ্মৰো এইটো মূল উদ্দেশ্য আছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সকলো অৱদানৰ মাজত কি আছিল? মনুষ্য জন্মক সফল কৰাৰ, জীৱনক সৎ সুন্দৰ পোহৰমুখী কৰাৰ, জীৱনক অৰ্থপূৰ্ণ কৰাৰ এটা বিশাল প্ৰেৰণা। মহাপুৰুষ মাধৱদেৱে গুৰুজনাৰ সেই আৰ্হিৰে তাৰাৰ সৃষ্টিৰ মাজেৰে মানুহক দিব খুজিছে। আপোনালোকে চাওক মাধৱদেৱৰ নামঘোষা। মই সিদিনাও সেই আলোচনাটোত কৈছো, আচাৰ্য বিনোবা-ভাৱে উল্লেখ কৰি গৈছে যে মাধৱদেৱে আন একো নিলিখিও কেৱল যদি অধমে কেৱল দুখ এই ঘোষা-জোকাকে ৰচনা কৰি থৈ গলেহেঁতেন, তেতিয়াও মাধৱদেৱ অমৰ হৈ থাকিলহেঁতেন। আজিকালি গোটেই পৃথিৱীত পজিটিভ চাইকলজিৰ কথা আলোচনা হৈছে। মানুহৰ মনস্তাত্ত্বিক চিকিৎসা আৰু মনস্তাত্ত্বিক উৎকৰ্ষৰ আলোচনা হৈছে। চাইকলজিৰ প্ৰতিটো বিভাগক চিকিৎসা বিজ্ঞান, মনোবিজ্ঞান আৰু বিশ্ববিদ্যালয় বিলাকৰ শৈক্ষিক পাঠ্যক্ৰমৰ মাজত সোমোৱাইছে। আজিকালি বিহেভিয়াৰো এটা চায়েন্স, বিহেভিয়াৰ চায়েন্স। মনোবিজ্ঞানৰ প্ৰতিটো বিষয় মানুহৰ অধ্যয়নৰ উচ্চতম গৱেষণাৰ একোটা একোটা বিষয় ৰূপে এতিয়া স্বীকৃত হৈছে। প্ৰমাণ হৈছে আমাৰ লাইফ স্কিল সম্পৰ্কে যিবোৰ উন্নত চিন্তা চৰ্চা, সেইবিলাকে প্ৰমাণ কৰিছে যে মনস্তাত্ত্বিকভাৱে মানুহক ইতিবাচক চিন্তাৰ এটা প্ৰেৰণা, ইতিবাচক চিন্তাৰ প্ৰতি মানুহক আগ্ৰহী কৰিব নোৱাৰিলে, এটা ইতিবাচক চিন্তা চেতনা মানুহৰ জগাই তুলিব নোৱাৰিলে, ব্যক্তিক সুখী কৰা, এটা সাষ্টেইনেবল লাইফ, সন্তুলিত এটা জীৱনৰ অধিকাৰী কৰাটো কেতিয়াও সম্ভৱ নহয়। মহাপুৰুষ মাধৱদেৱে কিন্তু সেই যাত্ৰালে মানুহক যোৱাৰ যিটো পথ, সেই পথটো মহাপুৰুষ মাধৱদেৱে খুব ধুনীয়াকৈ পৰিচয় কৰাই থৈ গৈছে। মানুহৰ জীৱনৰ আচল যাত্ৰাটো অন্তৰ্মুখী। ধৰ্মৰ উদ্দেশ্য বহিমুখী যাত্ৰাটোক অন্তৰ্মুখী কৰি অনা। ধৰ্মৰ উদ্দেশ্য অন্তৰ্মুখী মনক বহিৰ্মুখী মনক অন্তৰ্মুখী কৰা। অন্তৰ্মুখী বহিমুখী ইন্দ্ৰিয় বৃত্তিবিলাকক অন্তৰ্মুখী কৰাটো ধৰ্মৰ উদ্দেশ্য, অধ্যাত্মৰ উদ্দেশ্য। মনক যেতিয়া মানুহে অন্তৰ্মুখী কৰিব, ইন্দ্ৰিয় বৃত্তিবিলাকক মানুহে যেতিয়া অন্তৰ্মুখী কৰিব, মানুহে বোধ আৰু কল্পনাক যেতিয়া অন্তৰ্মুখী কৰিব, তেতিয়াই মানুহে আচল জীৱনৰ মুখামুখি হ'ব। মানুহে নিজক আৱিষ্কাৰ কৰিব, নিজক জানিব পাৰিব। ধৰ্মৰ যেতিয়া এটা আধুনিক সংজ্ঞা ৰাধাকৃষ্ণনে দিছিল, তেতিয়া দুটা শব্দত তেওঁ ধৰ্মৰ মূল কামটো কৈছে। ধৰ্মৰ মূল উদ্দেশ্য তেওঁ দুটা শব্দৰে বুজাইছে। প্ৰথমটো কৈছে আত্মানুসন্ধান আৰু দ্বিতীয়টো কৈছে আত্মানুশাসন। ধৰ্মৰ মূল কাম আত্মানুসন্ধান। আত্মানুসন্ধানে হল ভগৱত প্ৰাপ্তি। গীতাৰ যিটো জীৱনমুখী ধাৰা, সমগ্ৰ ভাগৱতৰ 18,000 শ্লোকৰ যিটো সাৰ কথা, এই সাৰ কথাটো কিন্তু আত্মানুসন্ধান। আটাইতকৈ ডাঙৰ কথা, যিটো কথা কবলৈ গীতা শাস্ত্ৰৰ দৰে এখন শাস্ত্ৰৰ প্ৰয়োজন হল, 18,000 শ্লোকৰ প্ৰয়োজন হল যিটো কথা কবলৈ, মাধৱদেৱে সেই আত্মানুসন্ধানৰ মন্ত্ৰ, কাৰণ মাধৱদেৱৰ এক বিৰল প্ৰতিভা আছিল, কিবা এটা কথা বহাব পাৰে, কিবা এটা কথা টুটাব পাৰে। গুৰুজনাই প্ৰশংসা কৰি গৈছে মাধৱদেৱৰ সেই প্ৰতিভাক। টুটাব পাৰে, চুটাব পাৰে,
ছুটি কৰিব পাৰে, সহস্ৰ প্ৰয়োজন হলে বহাব পাৰে মাধৱদেৱে। বিৰল শক্তি আছিল। মাধৱদেৱে সেই কাম কৰিছিল। মাধৱদেৱে সেই দৰ্শনটো মানুহক উপলব্ধি কৰোৱাবলৈ যত্ন কৰিছে। অন্তৰ্মুখী যিটো ধাৰা, এই আত্মানুসন্ধান। মাধৱদেৱৰ নামঘোষাখন আগত লওক। নামঘোষাখন জীৱনৰ দাপোন। কোনোবাই যদি নিজক চাব খুজিছে, তেতিয়া নামঘোষাতে আপুনি আপোনাক দেখা পাব। আপোনাক দেখা পাব মানে আপোনাৰ দুৰ্বলতাবিলাক দেখা পাব, আপোনাৰ সীমাবদ্ধতাবিলাক দেখা পাব। পৃথিৱীৰ আটাইতকৈ ডাঙৰ সমস্যাটো কি? আমি নিজৰ দুৰ্বলতাবিলাক আমি দেখা নাপাওঁ। মোৰ সীমাবদ্ধতাটোৰ কথা মই নিজে নাজানো, জানিবলৈ যত্ন নকৰো। কিন্তু আটাইতকৈ ডাঙৰ কথা, নিজৰ দুৰ্বলতাবিলাক দেখা পাবলৈ যিটো দৃষ্টি মানুহক দৰকাৰ, সেই দৃষ্টিটো আহৰণ কৰিব লাগিব। সেই দৃষ্টি কোনে দিব আপোনাক? সেই দৃষ্টি পাবৰ কাৰণে যিটো ৰাস্তা, সেই ৰাস্তাটো মহাপুৰুষ মাধৱদেৱে দেখুৱাইছে। মাধৱদেৱৰ সৃষ্টিত সেই দৃষ্টিটো আছে। মহাপুৰুষ মাধৱদেৱে সেই কথা পৰিষ্কাৰ কৰি মানুহক বুজাইছে যে আত্মদৰ্শন ব্যক্তিয়ে কেনেকৈ কৰিব। আপোনালোকে চাওক, আত্মনিন্দাৰ ঘোষাখিনি, আত্মদৰ্শনৰ শ্ৰেষ্ঠ পাঠ মাধৱদেৱৰ ঘোষাত থকা আমাৰ আত্মনিন্দাৰ পাঠকেইটা। আত্মানুশাসন, আপুনি নিজক শাসন কৰিব পৰা, ভিতৰৰ পৰা আপুনি অনুশাসিত হব পৰা যিটো শক্তি, সেইটো আপুনি সংগ্ৰহ কৰিব পাৰে, সেইটো আপুনি বৃদ্ধি কৰিব পাৰে। মহাপুৰুষ মাধৱদেৱে তাৰ কাৰণে বিচাৰ দি থৈ গৈছে। মানুহৰ জীৱনটো অৰ্থপূৰ্ণ কৰিবৰ কাৰণে আটাইতকৈ দৰকাৰী বস্তুটি হল বিচাৰ। বিচাৰশীল ব্যক্তিসকলে পৃথিৱীৰ আটাইতকৈ শক্তিশালী ব্যক্তি। পৃথিৱীৰ প্ৰত্যেকজন সৎ মহৎ মানুহ বিচাৰশীল মানুহ। এই বিচাৰ কোনবোৰ বিচাৰ? আমাক চিন্তাৰ বিচাৰ লাগে, ভাল চিন্তাৰ। আমাক খাদ্যৰ বিচাৰ লাগে। মহাপুৰুষ মাধৱদেৱে অন্নজনী বিচাৰৰ পৰা, চিন্তাৰ বিচাৰৰ পৰা, ভাৱৰ বিচাৰৰ পৰা, ৰসৰ বিচাৰলৈকে বিচাৰৰ এটা উন্নত এটা পাঠ, লেচন মহাপুৰুষ মাধৱদেৱে দি থৈ গৈছে, শিকাই থৈ গৈছে। এইদৰে মহাপুৰুষ মাধৱদেৱে তেওঁৰ সৃষ্টিৰ মাজত দৰ্শন এটা প্ৰতিষ্ঠা কৰি থৈ গৈছে। এই যে মই অলপ আগতে কৈছিলো, মূল উদ্দেশ্যটো কি আছিল? যে গুৰুজনাই প্ৰৱৰ্তন কৰা নাম ধৰ্মৰ মহত্ব প্ৰতিষ্ঠা কৰা, মহত্ব মানুহক উপলব্ধি কৰা। আনকি আমি যিজন শ্ৰীমন্ত শংকৰদেৱক পৰম গুৰু ৰূপে পালো, আৰু মহাপুৰুষীয়া ধৰ্মৰ আমাৰ যিটো পাৰমাৰ্থিক পৰম্পৰাৰ যি মূল চাৰিটা ধাপ, চাৰিটা তত্ত্ব বুলি কোৱা হয়, চাৰিটা মাৰ্গ বুলি কোৱা হয়। গুৰুদেও নাম ভকত, নামদেও ভকত, এই গুৰু পৰম্পৰা, গুৰু তত্ত্ব আমাৰ মহাপুৰুষীয়া পাৰমাৰ্থিক পৰম্পৰাৰ, আধ্যাত্মিক পৰম্পৰাৰ, পাৰমাৰ্থিক ঐতিহ্যৰ, আধ্যাত্মিক ঐতিহ্যৰ ধাৰাৰ এই মূল খুঁটিৰ অন্যতম গুৰু তত্ত্ব, গুৰুক এক তত্ত্ব হিচাপে মহাপুৰুষ মাধৱদেৱে প্ৰতিষ্ঠা কৰিছে। গুৰুজনক প্ৰতিষ্ঠা কৰিছে, গুৰুজনাৰ ব্যক্তিত্বক প্ৰতিষ্ঠা কৰিছে। গুৰু তত্ত্ব। আৰু মই প্ৰসংগক্ৰমে এটা কথা কব খুজিছো, আমি যি গুৰুদেও নাম ভকত, এই যি চাৰি তত্ত্ব বিশেষভাৱে নামঘোষাত মাধৱদেৱে প্ৰতিষ্ঠা কৰিছে, আচলতে পাৰমাৰ্থিক অৰ্থত গুৰুদেও নাম আৰু ভকত তত্ত্বৰ পাৰ্থক্য নাই। পাৰমাৰ্থিক আৰু আধ্যাত্মিক অৰ্থত যি গুৰু তেওঁৱে দেও, তেওঁৱে নাম, তেওঁৱে ভকত। পাৰমাৰ্থিক বিচাৰত যতেই গুৰু তাতেই দেও, তাতেই নাম, তাতেই ভকত। মূল এটাই, মূল তত্ত্ব। সেই মূল তত্ত্বৰ এই চাৰিটা পাৰমাৰ্থিক বিচাৰ, চাৰিটা পাৰমাৰ্থিক বিস্তাৰ, এইকেইটা পাৰমাৰ্থিক সম্প্ৰসাৰণ।
মহাপুৰুষ মাধৱদেৱে তাৰ ৰচনাৰ মাজত বিশেষভাৱে এই কথাখিনিৰ উপলব্ধিৰ কাৰণে তেওঁ তত্ত্বপ্ৰধান আনখনি ৰচনা ভক্তি ৰত্নাৱলী গুৰুত্বপূৰ্ণ। ভক্তি ৰত্নাৱলীৰ বিৰচন কেইটাৰ মাজত আজি সময় নাই আলোচনা কৰিবলৈ, কেতিয়াবা কৰিম। বিৰচনসমূহৰ মাজত এই তত্ত্বসমূহৰ মাধৱদেৱে পূৰ্ণ প্ৰয়োগ ঘটাইছে। গুৰু তত্ত্বৰ তদুপৰি আমাৰ ভক্তিৰ যিখিনি প্ৰকাৰ, মূল যি 9টা ভক্তি, নৱবিধ, শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন স্মৰণ দাস্য সকীৰ্ত আত্মনিবেদন পদসেৱন, ভক্তিৰ সেই ধাৰাসমূহৰ যিটো গুৰুত্ব বৰ সুন্দৰকৈ মহাপুৰুষ মাধৱদেৱে ভক্তি ৰত্নাৱলীৰ মাজত প্ৰতিষ্ঠা কৰিছে। এনেকৈ মহাপুৰুষ মাধৱদেৱে গুৰুজনাৰ পৰা আৰ্হি আৰু আদৰ্শলৈ, গুৰুজনাৰ পৰা পথ আৰু প্ৰেৰণালৈ মৌলিক প্ৰতিভা আৰু দৰ্শনেৰে সৈতে এক বিপুল সৃষ্টি আৰু চিন্তাৰ এটা সম্ভাৰ অসমীয়া জাতিক দি থৈ গৈছে। মই সৃষ্টিৰ আনবোৰ কথা আজি আলোচনাৰ পৰা এৰাই চলিছো। সৃষ্টিৰ বিলাকৰ আন কিছুমান দিশত আলোচনা কৰিব পাৰি। এই যে অলপ আগত পাতিলো ভক্তি ৰত্নাৱলীখন, ভক্তি ৰত্নাৱলীখনক ভক্তি তত্ত্বৰ দৃষ্টিৰে যেনেকৈ আলোচনা কৰিব পাৰি, সমাজ তত্ত্বৰ দৃষ্টিৰে আলোচনা কৰিব পাৰি। নামঘোষাত সমাজ তত্ত্ব আছে, নামঘোষাত পৰিবেশ্য কলা আছে, নামঘোষাত কাব্য তত্ত্ব আছে, বেলেগ বেলেগ দৃষ্টিৰে আলোচনা কৰিব পাৰি। নামঘোষাত ভাষা তত্ত্ব আছে। এটা ব্যঞ্জন বৰ্ণকে ততোধিকবাৰ ব্যৱহাৰ কৰি পদ ৰচনা কৰিছে মাধৱদেৱে। ভাষা তত্ত্ব, ৰূপ তত্ত্ব, শব্দ তত্ত্বৰ দৃষ্টিৰে তাক আলোচনা কৰিব পাৰি। যেনে মই এটা উদাহৰণ দিছো, মাত্ৰ স্পৰ্শহে কৰিছো মই বিষয়টো। এই ভাৱক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে, এই ভ ভ ভ ভ ভ ভ ব্যঞ্জন বৰ্ণটো কিমান বাৰ ব্যৱহাৰ কৰিছে। এজোকা ঘোষাত পাৰ শব্দটো অপাৰ সংসাৰ সিন্ধু আৰু বিষ্ণুকে পৰম পাৰযত, পাৰ আছে তাত পৰম পৰমাত্মা ৰূপে, তেন্তে তুমি জানা ব্ৰহ্ম পাৰ, পৰ ভূত পাৰ যত পাৰ, তাসম বাৰ পাৰ বিষ্ণুকে পাৰ স্বৰূপে। এটা শব্দৰ কিমান বাৰ প্ৰয়োগ। আটাইতকৈ ডাঙৰ কথাটো কি, শব্দ, ভাষা, ভাৱ, কল্পনা, ৰস, এই আটাইবিলাকৰ মাজত কিন্তু মাধৱদেৱে তেওঁৰ সমগ্ৰ জীৱনৰ যিটো মূল দৰ্শন, মই যে অলপ আগতে কৈছিলো, সেইটো কিন্তু উজ্জ্বল ৰূপত প্ৰকাশ কৰিবলৈ তেওঁ পাহৰা নাই। সেয়া ঝুমুৰা কেইখনে হওক, কাব্য কেইখনে হওক, বৰগীতসমূহে হওক, ভাবি আচৰিত লাগে। গতিকে এনেকৈ মহাপুৰুষ মাধৱদেৱে গুৰুজনাৰ আদৰ্শ অনুসৰণ কৰি অসমৰ শংকৰী যুগৰ যিটো মূল যুগ, সেই যুগটোক মাধৱদেৱে সমৃদ্ধি দি থৈ গৈছে। মই বিশ্বাস কৰো মাধৱদেৱ হল এখন দুৱাৰ, শংকৰদেৱক চোৱাৰ দুৱাৰখন মাধৱদেৱ, শংকৰদেৱক পোৱাৰ দুৱাৰখন মাধৱদেৱ, শংকৰদেৱক লগ পাবলৈ যোৱাৰ দুৱাৰখন মাধৱদেৱ। মাধৱদেৱ অধ্যয়নে শংকৰদেৱ অধ্যয়নক পূৰ্ণতা দিয়ে। শংকৰদেৱ অধ্যয়ন বহল অৰ্থত শংকৰদেৱ অধ্যয়নে যদিও মাধৱদেৱক সামৰি লয়, মই সুকীয়া সুকীয়া ব্যক্তি সত্তাৰে কথাটো কৈছো। মাধৱদেৱ অধ্যয়ন হব শংকৰদেৱক বুজাৰ, শংকৰদেৱক জনাৰ, শংকৰদেৱক চোৱাৰ এইটো আটাইতকৈ মূল মাধ্যম। মহাপুৰুষ মাধৱদেৱ এনেকৈয়ে বিৰল প্ৰতিভাৰে, পাণ্ডিত্যৰে, সৃষ্টিৰে উত্তৰ পূব ভাৰতৰ সামাজিক, সাংস্কৃতিক, বৌদ্ধিক আৰু আধ্যাত্মিক আকাশত এনেকৈয়ে মাধৱদেৱ উজ্বলি আছে। যথাৰ্থতে চৰিতকাৰে কোৱাৰ দৰে
ভকতি বাৰিষা ঋতু লোকৰ কুশল হেতু মিলিলা শংকৰ ৰূপে হৰি মাধৱ গম্ভীৰ মেঘ বৰশিলা অবিচ্ছেদ হৰি নাম জলজগ হৰি। সঁচাকৈ শংকৰদেৱ বাৰিষা ঋতু আৰু এই বাৰিষা ঋতুৰ মাধৱদেৱ মেঘ স্বৰূপ মাধৱদেৱে মেঘ সৃষ্টি কৰিছে। ভকতি বাৰিষা ঋতু লোকৰ কুশল হেতু মিলিলা শংকৰ ৰূপে হৰি। ঈশ্বৰে শংকৰ ৰূপে বাৰিষা ঋতু নিৰ্মাণ কৰিছে আৰু মাধৱ গম্ভীৰ মেঘ বৰশিলা অবিচ্ছেদ মাধৱ স্বৰূপে মাধৱে মেঘ স্বৰূপে কৃষ্ণ নাম হৰি নাম বৰষুণ ৰূপে বৃষ্টি ৰূপে এই জগত পৰিপূৰ্ণ কৰিছে মাধৱদেৱে। গতিকে সেইগৰাকী মাধৱদেৱক আহক আমি চৰ্চা কৰো, শ্ৰদ্ধা কৰো, নিজেও পঢ়ো আৰু আনকো পঢ়ো। শংকৰদেৱৰ লগত সমৰ্পিত হৈ মিলি থাকিও মাধৱদেৱ অসাধাৰণ হৈ আছে। শংকৰদেৱতে সমৰ্পিত হৈও মাধৱদেৱৰ প্ৰতিভাৰ, মাধৱদেৱৰ সৃষ্টিৰ, মাধৱদেৱৰ চিন্তাৰ এটা একক আৰু অনন্য পৰিচয় আছে। আহক আমি সেই পৰিচয়, সেই চৰ্চা আমি কৰিবৰ কাৰণে যত্ন কৰো। এইখিনি কথাকেই অৱতাৰণা কৰি মই আচলতে ভিতৰৰ নিৰ্দিষ্ট দিশসমূহ আলোচনা কৰাৰ পৰিৱৰ্তে মই ব্যক্তিত্ব আৰু সৃষ্টিৰ প্ৰধান দিশসমূহে মই অকণমান স্পৰ্শ কৰিলো। মই জানো যে ইমান বিশাল বিষয় এটাৰ মাজত কম সময়ৰ ভিতৰত আলোচনা কৰাটো সম্ভৱ নহয়। সেইকাৰণে বিস্তাৰিত আলোচনালৈ নগৈ সময়ৰো কথা আছে। অনলাইন মাধ্যমত বহু দীঘলকৈ কোৱাৰ শুনাৰ কিছু অসুবিধা থাকে। সেই সকলো কথা লক্ষ্য কৰি মই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছো আৰু আয়োজকসকলক ধন্যবাদ জনাইছো। মহাপুৰুষ মাধৱদেৱক আজিৰ এই উপলক্ষত অকণমান স্মৰণ কৰাৰ কাৰণে, আমাক সুযোগ দিয়াৰ কাৰণে আৰু অংশগ্ৰহণকাৰী সকললৈও মই মোৰ সেৱা জনাইছো আৰু মই মোৰ বক্তব্য ইমানতে ইতি পেলাইছো। জয় গুৰু শংকৰ, অপৰাধ বিনাশন কৃষ্ণ।